নাজিৰা সমষ্টিৰ বানপানীত নিহত পৰিয়াললৈ 4 লাখ টকাৰ চেক বিতৰণ। নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বৰাৰ লগতে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই প্ৰদান কৰি বানত নিহত হোৱা 29জন ব্যক্তিৰ পৰিয়ালক প্ৰথম পৰ্যায়ত 4 লাখ টকাৰ চেক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰে। দ্বিতীয় পৰ্যায়ত পুনৰ 5 লাখ টকা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। আমাৰ নাজিৰা সমষ্টিত 29জন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে এই বিধ্বংসী বানত। দুগৰাকী মিচিং হৈ আছে। প্ৰত্যেককে আমাৰ চৰকাৰৰ পৰা 4 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ প্ৰথম অৱস্থাত, আৰু 3গৰাকী আহি নাপালে। 3গৰাকীক আমি ইমিডিয়েটলি আজিয়ে দিম, আহি পালে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আৰু আমি 5 লাখকৈ টকা CM ৰিলিফ ফাণ্ডৰ পৰা দিম। তেখেতসকলে আৰু 5 লাখকৈ টকা বা তেখেতসকলৰ পৰিয়ালে, যোনে ঢুকাল তেখেতলোকৰ পৰিয়ালে টোটেল 9 লাখকৈ টকা পাব। অত্যন্ত দুখৰ সময়। মানুহক টকাৰেতো মানুহ ঢুকোৱাৰ পাছত টকা দি সহায় কৰি কিবা হয় নেকি? তথাপিতো চৰকাৰৰ সদিচ্ছা যে পৰিয়ালটোক কিবা এটা সহায় কৰিব পাৰোঁ নেকি। আচলতে আমাৰ চৰকাৰৰ আগতে সিদ্ধান্ত এনেকুৱা আছিল, বানপানীত যদি মৃত্যুমুখত কোনোবা পৰে তেখেতলোকৰ পৰিয়ালক আমি 4 লাখকৈ টকা দিম। কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে আমি 9 লাখকৈ দিম। এতিয়া ফাৰ্ষ্ট ফেজৰ 4 লাখকৈ টকা পালে আৰু 5 লাখকৈ টকা সকলোৱে লাভ কৰে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।